মাজনিশা কোকৰাঝাৰৰ ৰেল ট্ৰেকত আইডি বিস্ফোৰণ ৰেল পথৰ ক্ষতিসাধন দুষ্কৃতিকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান বিটিচিত চৰকাৰ সলনিৰ পিছত আইডি বিস্ফোৰণত কপিল কোকৰাঝাৰ यहाँ पे जो हुआ है विस्फोटक हुआ है उसका हम लोग अभी इन्वेस्टिगेशन कर रहे हैं। इन्वेस्टिगेशन में जो भी दल संगठन इसमें इन्वॉल्व होगा और जो भी अपराधी हैं उनकी शिनाख्ती करके उनकी पहचान करके जल्दी हम उन्हें अरेस्ट करेंगे। बृहस्पतिवारे पुवती निशा 1:50 कोकराझार और सालाकाटी स्टेशनर मजत स्थानीय लोके शुनिले विस्फोरणर शब्द যোৱা নিশা 1:50 মান বজাত স্থানীয় ৰাইজৰ কোৱা মতে ইয়াত যে ৰেলৱে ট্ৰেকত এটা শক্তিশালী আইডি বোমা বিস্ফোৰণ ঘটালে এটো খুব দুখ লগা ঘটনা নিশ্চিতভাৱে উচিত এটা তদন্ত হ'ব আৰু এই তদন্ত হলে গোটেই ঘটনাবিলাক নিশ্চয় ওলাই পৰিব বুলি মই ভাবো আমি আমাৰ যে বিটিআৰ যে অঞ্চল এই অঞ্চল এটা শান্তি এটা অঞ্চল হিচাপে কৰিবৰ কাৰণে যেহেতু সকলোৱে চেষ্টা কৰি আছিল মাজনিশাৰ বিকট শব্দ টোপনি ভাগি গল হিঙিমাৰীৰ বহু লোকৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ ৰেল ষ্টেচন আৰু সালাকাটি ৰেল ষ্টেচনৰ যে শিঙিমাৰী সেই শিঙিমাৰী নামৰ স্থানত শিঙিমাৰী এই ৰেলপথ চোৱাতে বুধবাৰৰ নিশা সংঘটিত হৈছিল এটা শক্তিশালী আইডি বোমাৰ বিস্ফোৰণ বিস্ফোৰণৰ পিছতে হুৱা দুৱা লাগিল কোকৰাঝাৰত ঘটনাস্থলীলৈ ঢপলিয়াই গল ৰেল বিভাগৰ লগতে আৰক্ষী বাহিনী আটবাটতে কেইবাখনো ৰেল ৰখাই দি কৰ্তৃপক্ষই চিনাক্ত কৰিলে বিস্ফোৰণত উৰি যোৱা প্ৰায় 1 মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকে হল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে এখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছিল মানে এটা অংশ ক্লোজ টু 1 মিটাৰ ট্ৰেক এটা হেৰি হৈছিল এখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে ট্ৰেইন সাৰ্ভিস অলপ সময়ৰ কাৰণে ব্যাহত হৈছিল এতিয়া আকৌ চলা আৰম্ভ হৈছে নিশাৰ ভাগতে যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হল ৰেলপথ মেৰামতিৰ কাম ৰাতিপুৱালৈ ৰেলপথ চোৱাৰে আৰম্ভ হল ৰেলৰ চলাচল প্ৰায় 2 ফিট মান এটা ট্ৰেক এটা বিচুতি এটা হৈছে আৰু বাকিখিনি এতিয়া আমি আইডেন্টিফাই কৰি আছো আৰু ইয়াতে ৰিপেয়াৰিং হৈ গল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম পুৱাৰ ভাগতে কোকৰাঝাৰত উপস্থিত হৈ বিস্ফোৰণৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ দাবী কৰিলে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে যেনেকে লাগিছে এটা সাসপেক্টেড ব্লাষ্ট আছে কিন্তু ফৰেনসিক টিম আহি আছে প্লাস ইমান ফৰেনসিক স্যাম্পল ল'ব লাগে এটো লোৱা হৈছে কেটামান লিড পোৱা হৈছে এতিয়া তদন্ত আৰম্ভ হৈছে টেকনিক্যাল আৰু হিউম্যান দুটাই লিড পোৱা হৈছে সো নিশ্চয় যে যেবিলাক এনেকে কাম কৰিছে সেইবিলাকটো ধৰা পৰিব কোনো কথা নাই আৰক্ষীয়ে লাভ কৰা লিডৰ আধাৰতে শীঘ্ৰে বিস্ফোৰণৰ সৈতে জড়িত চক্ৰটো জালত পৰিব বুলি আশা কৰিছে বিটিচিৰ শান্তিকামী ৰাইজে কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট